আজি 9/9/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, যোগ বলেৰে বেয়া সংস্কাৰবোৰ পৰিৱৰ্তন কৰি ভাল সংস্কাৰ ধাৰণ কৰা। জ্ঞান আৰু পবিত্ৰতাৰ সংস্কাৰ হৈছে ভাল সংস্কাৰ। প্ৰশ্ন: তোমালোক সন্তানসকলৰ জন্মসিদ্ধ অধিকাৰ কোনটো? তোমালোকৰ এতিয়া কোনটো অনুভূতি হয়? উত্তৰ: তোমালোকৰ জন্মসিদ্ধ অধিকাৰ হৈছে মুক্তি আৰু জীৱন মুক্তি। তোমালোকৰ এতিয়া অনুভূতি হয় যে আমি পিতাৰ সৈতে ঘৰলৈ উভতি যাব লাগে। তোমালোকে জানা, পিতা আহিছে ভক্তিৰ ফল মুক্তি আৰু জীৱন মুক্তি দিবলৈ। এতিয়া সকলো শান্তিধামলৈ যাব লাগে। সকলোকে নিজৰ ঘৰৰ দৰ্শন কৰাব লাগে। ওম শান্তি। মনুষ্যই পিতাক সঁচা পাতশ্বাহ অৰ্থাৎ সম্ৰাট বুলিও কয়। ইংৰাজীত পাতশ্বাহ বুলি নকয়, কেৱল সঁচা পিতা বুলিয়ে কয়। গড ফাদাৰ ইজ ট্ৰুথ। ঈশ্বৰ পিতাই সত্য বুলি কয়। ভাৰততহে সঁচা পাতশ্বাহ বুলি কয়। এতিয়া পাৰ্থক্যটো বহুত আছে। তেওঁলোকে কেৱল সত্য বুলি কয়। সত্য শিকাই সত্য কৰি তোলে। ইয়াত সঁচা পাতশ্বাহ বুলি কয়। সত্যও কৰি তোলে আৰু সঁচা খণ্ডৰ বাদশ্বাহো কৰি তোলে। এতিয়া যথাযথ যে মুক্তিও দিয়ে, জীৱন মুক্তিও দিয়ে, যাক ভক্তিৰ ফল বুলি কোৱা হয়। মুক্তি আৰু প্ৰাৰব্ধ। ভক্তিৰ ফল দিয়ে আৰু মুক্ত কৰে। সন্তানসকলে জানে যে আমাক দুয়োটাই দিয়ে। মুক্তটোত সকলোকে কৰে, ফল তোমালোকক দিয়ে। মুক্তি আৰু প্ৰাৰব্ধ। এইটো উক্তিও আছে নহয়। ভাষাটো বহুত আছে। শিৱ বাবাৰো বহুত নাম ৰাখি দিয়ে। কাৰোবাক যদি কোৱা যে তেওঁৰ নাম শিৱ বাবা, তেন্তে কৈ দিয়ে, আমিতো তেওঁক মালিক বুলিয়েই কওঁ। মালিকটো ঠিক আছে, কিন্তু সেই মালিকৰো নাম থাকিব নালাগে জানো? নাম ৰূপৰ পৰা ওপৰাম একো বস্তুৱেই নাথাকে। মালিকো কোনো বস্তুৰ নহ'ব জানো? নাম ৰূপটো নিশ্চয় আছে। এতিয়া তোমালোক সন্তানসকলে জানা, পিতাই যথাযথ মুক্তও কৰে, আকৌ শান্তিধামলৈ সকলোকে নিশ্চয় লৈও যাব লাগে। নিজৰ ঘৰৰ দৰ্শন সকলোৱে কৰিব লাগে। ঘৰৰ পৰা আহিছা, গতিকে পোনপ্ৰথমে তাৰ দৰ্শন কৰিবা। ইয়াকে গতি সদগতি বুলি কোৱা হয়। মনুষ্যই অৰ্থ নুবুজাকৈ কেৱল শব্দহে উচ্চাৰণ কৰে। তোমালোক সন্তানসকলৰতো অনুভূতি হয়, আমি নিজৰ ঘৰলৈও যাম আৰু ফলো পাম। ক্ৰমানুসৰি তোমালোকে পোৱা, গতিকে অন্য ধৰ্মৰ লোকসকলেও সময় অনুসৰি পায়। পিতাই বুজাইছিল যে এই পত্ৰিকাবোৰ বহুত ভাল। আপুনি স্বৰ্গবাসী নে নৰকবাসী? তোমালোক সন্তানসকলকহে জানা যে এই মুক্তি জীৱন মুক্তি দুয়োটাই হৈছে ঈশ্বৰীয় জন্মসিদ্ধ অধিকাৰ। তোমালোকে লিখিবও পাৰা, পিতাৰ পৰা আপোনালোক সন্তানসকলে এই জন্মসিদ্ধ অধিকাৰ প্ৰাপ্ত কৰে। পিতাৰ হৈ গ'লে দুয়োটা বস্তু প্ৰাপ্ত হয়। সেয়া হৈছে ৰাৱণৰ জন্মসিদ্ধ অধিকাৰ, এয়া হৈছে পৰম পিতা পৰমাত্মাৰ জন্মসিদ্ধ অধিকাৰ। এয়া হৈছে ভগৱানৰ জন্মসিদ্ধ অধিকাৰ, সেয়া হৈছে শয়তানৰ জন্মসিদ্ধ অধিকাৰ। এনেকৈ লিখিব লাগে যাতে কিবা অলপ বুজিব পাৰে। এতিয়া তোমালোক সন্তানসকলে স্বৰ্গ স্থাপনা কৰিব লাগে। কিমান কাম কৰিব লাগে। এতিয়া যেন শিশু অৱস্থা। যেনেকৈ মনুষ্যই কলিযুগৰ কাৰণে কয় যে কলিযুগ এতিয়া শিশু, পিতাই কয় সত্যযুগৰ স্থাপনা এতিয়াও শিশু অৱস্থাতেই আছে। এতিয়া তোমালোক সন্তানসকলে উত্তৰাধিকাৰ প্ৰাপ্ত কৰি আছা। ৰাৱণৰ উত্তৰাধিকাৰ বুলি কোৱা নহয়। ভগৱান পিতাৰ পৰাতো উত্তৰাধিকাৰ প্ৰাপ্ত হয়। ৰাৱণ জানো পিতা হয়? তেওঁকতো অৰ্থাৎ ৰাৱণ ৫ বিকাৰক চৈতান বুলি কোৱা হয়। চৈতানৰ পৰা কি উত্তৰাধিকাৰ পোৱা যায়?
5 বিকাৰ পোৱা যায়, কাৰ্যও তেনেকুৱাই কৰে। তমোপ্ৰধান হৈ যায়। এতিয়া দশহৰা কিমান পালন কৰে, উৎসৱ পালন কৰে, বহুত খৰচ কৰে। বিদেশৰ পৰাও নিমন্ত্ৰণ জনায়। মহীশূৰত সকলোতকৈ অধিক জাক-জমকতাৰে দশহৰা পালন কৰে। তাত ধনৱানো বহুত আছে। ৰাৱণ ৰাজ্যত ধন পালে কাণ্ডজ্ঞান হেৰুৱাই পেলায়। পিতাই বিস্তাৰত বুজায়। ইয়াৰ নামেই হৈছে ৰাৱণ ৰাজ্য। সেইখনক আকৌ ঈশ্বৰীয় ৰাজ্য বুলি কোৱা হয়। ৰাম ৰাজ্য বুলি কোৱাটো ভুল হৈ যায়। গান্ধীজীয়ে ৰাম ৰাজ্য বিচাৰিছিল। মনুষ্যই ভাবে গান্ধীজীও এক অৱতাৰ আছিল। তেওঁক কিমান কিমান ধন দিছিল। তেওঁক ভাৰতৰ বাপুজী বুলিয়ে কৈছিল। এতিয়া এওঁটো হৈছে গোটেই বিশ্বৰে বাপু। এতিয়া তোমালোক ইয়াত বহি আছা, এইটো জানা যে কিমান জীৱ আত্মা থাকিব। জীৱটো অৰ্থাৎ শৰীৰটো বিনাশী, বাকী আত্মা হৈছে অবিনাশী। আত্মাটো অনেক আছে। যেনেকৈ ওপৰত তৰাবোৰ আছে, ঠিক তেনেকুৱা। তৰাৰ সংখ্যা বেছি নে আত্মাৰ সংখ্যা বেছি? কিয়নো তোমালোক হৈছে ধৰণীৰ তৰা আৰু সেইবোৰ হৈছে আকাশৰ তৰা। তোমালোকক দেৱতা বুলি কোৱা হয়। মনুষ্যই আকৌ আকাশৰ তৰাবোৰকো দেৱতা বুলি কৈ দিয়ে। তোমালোকক ভাগ্যশালী তৰা বুলি কোৱা হয়। বাৰু, ইয়াৰ ওপৰত নিজৰ মাজত আলোচনা কৰিবা। বাবাই এতিয়া এই বিষয়ে আলোচ নকৰে। এয়াতো বুজোৱা হৈছে যে সকলো আত্মাৰ এজনেই পিতা। এওঁৰ বুদ্ধিতো সকলোবোৰ আছে। তেওঁ সকলো মনুষ্য মাত্ৰৰেই পিতা। এইটো সকলোৱে জানে যে গোটেই সৃষ্টি সমুদ্ৰৰ ওপৰত থিয় হৈ আছে। এইটো সকলোৱে নাজানে। পিতাই বুজাইছিল, এই ৰাৱণ ৰাজ্য গোটেই সৃষ্টিতেই আছে। এনেকুৱা নহয় ৰাৱণ ৰাজ্য কোনো সাগৰৰ পাৰত আছে। সাগৰটো সকলোতেই আছে। এনেকৈ কয় নহয়, তলত বলদ আছে, তাৰ শিঙৰ ওপৰত সৃষ্টি থিয় হৈ আছে। যেতিয়া ভাগৰি পৰে তেতিয়া শিং সলনি কৰে। এতিয়া পুৰণি সৃষ্টি বিনাশ হৈ নতুন সৃষ্টি স্থাপনা হয়। শাস্ত্ৰতো অনেক প্ৰকাৰৰ মিছা কথা লিখি দিছে। এইটোতো সন্তানসকলে বুজি পায়। ইয়াত সকলো আত্মা শৰীৰ সহিত আছে। ইয়াকে জীৱ আত্মা বুলি কোৱা হয়। সেয়া যি আত্মাসকলৰ ঘৰ, তাত শৰীৰ নাই। সেইখনক কোৱা হয় নিৰাকাৰী। জীৱ হৈছে আকাৰী, সেয়েহে সাকাৰ বুলি কোৱা হয়। নিৰাকাৰৰ শৰীৰ নাথাকে। এইখন হৈছে সাকাৰী সৃষ্টি। সেইখন হৈছে নিৰাকাৰী আত্মাসকলৰ জগত। এইখনক সৃষ্টি বুলি কোৱা হয়। সেইখনক কোৱা হয় নিৰাকাৰী সৃষ্টি। আত্মা যেতিয়া শৰীৰত আহে, তেতিয়া শৰীৰ লৰচৰ কৰে। নহলেতো শৰীৰ কোনো কামৰ নহয়। গতিকে সেইখনক কোৱা হয় নিৰাকাৰী সৃষ্টি। যিমানবোৰ আত্মা আছে, সেই সকলোবোৰ অন্তিমৰ ফালে আহিব লাগে। সেয়েহে ইয়াক পুৰুষোত্তম সংগম যুগ বুলি কোৱা হয়। সকলো আত্মা যেতিয়া ইয়ালৈ আহি যায়, তেতিয়া তাত এটাও আত্মা নাথাকে। তাত যেতিয়া একেবাৰে খালী হৈ যায়, তেতিয়া সকলো উভতি যায়। তোমালোকে এই সংস্কাৰ পুৰুষাৰ্থৰ ক্ৰম অনুসৰি লৈ যোৱা। কোনোৱে জ্ঞানৰ সংস্কাৰ লৈ যায়, কোনোৱে পবিত্ৰতাৰ সংস্কাৰ লৈ যায়। পুনৰ ইয়ালৈকেতো আহিব লাগে, কিন্তু প্ৰথমতেতো ঘৰলৈ যাব লাগে। তাত হৈছে ভাল সংস্কাৰ, ইয়াত হৈছে বেয়া সংস্কাৰ। ভাল সংস্কাৰ সলনি হৈ বেয়া সংস্কাৰ হৈ যায়। আকৌ বেয়া সংস্কাৰ যোগ বলেৰে ভাল হৈ যায়। ভাল সংস্কাৰ তালৈ লৈ যাবাগৈ। পিতাৰো পঢ়োৱা সংস্কাৰ আছে নহয়, যি আহি বুজায় ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তৰৰ ৰহস্য বুজায়। বীজৰো বুজনি দিয়ে, লগতে গোটেই বৃক্ষৰ বুজনি দিয়ে। বীজৰ বুজনি হৈছে জ্ঞান আৰু বৃক্ষৰ বুজনি হৈ যায় ভক্তি। ভক্তিত বহুত বিস্তাৰ হয়। বীজক স্মৰণ কৰাটো সহজ, তালৈকে যাব লাগে। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'বলৈ অলপহে সময় লাগে।
আকৌ শত্ৰুপ্ৰধানৰ পৰা তমোপ্ৰধান হ'বলৈ সঠিককৈ ৫,০০০ বছৰ লাগে। এই চক্ৰ একেবাৰে সঠিককৈ ৰচি থোৱা আছে, যি পুনৰাবৃত্তি হৈ থাকে। অন্য কোনেও এই কথাবোৰ শুনাব নোৱাৰে। তোমালোকে শুনাব পাৰা। আধা আধা কৰা হয়। আধা স্বৰ্গ, আধা নৰক, আকৌ তাৰ বিস্তাৰো শুনায়। স্বৰ্গত জন্ম কম, আয়ুস দীঘলীয়া হয়। নৰকত জন্ম বেছি, আয়ুস চুটি। তাত হৈছে যোগী, ইয়াত হৈছে ভোগী। সেয়েহে ইয়াত বহুত জন্ম হয়। এই কথাবোৰ অন্য কোনেও নাজানে। মনুষ্যই একোৱেই গম নাপায়। কেতিয়া দেৱতাসকল আছিল, তেওঁলোক কেতিয়া, কেনেকৈ সেয়া হ'ল, কিমান বিচাৰ বুদ্ধি সম্পন্ন হয়, এয়াও তোমালোকে জানা। পিতাই সময়ত সন্তানসকলক পঢ়াই 21 জন্মৰ কাৰণে উত্তৰাধিকাৰ দিয়ে। পাছলৈ তোমালোকৰ এই সংস্কাৰ নাথাকে। পাছত দুখৰ সংস্কাৰ হৈ যায়। যেনেকৈ ৰজাৰ সংস্কাৰ হৈ গ'লে তেতিয়া জ্ঞান পঢ়াৰ সংস্কাৰ পূৰা হৈ যায়। এই সংস্কাৰ পূৰা হোৱা মাত্ৰকে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি ৰুদ্ৰমালাত আহি যায়, আকৌ ক্ৰমানুসৰি ভূমিকা পালন কৰিবলৈ আহিব। যিয়ে পূৰা 84 জন্ম লয়, তেওঁলোক প্ৰথমে আহে। তেওঁলোকৰ নামো শুনায়। শ্ৰীকৃষ্ণটো হৈছে স্বৰ্গৰ প্ৰথম ৰাজকুমাৰ। তোমালোকে জানা, কেৱল এজনে জানো থাকিব? গোটেই ৰাজধানীয়েই থাকিব নহয়। ৰজাৰ লগততো প্ৰজাও লাগে। অৱশ্যে হ'ব পাৰে এজনৰ পৰা আনজনৰ জন্ম হৈ গৈ থাকিব। যদি কোৱা হয় 8 জন একেলগে আহে, কিন্তু শ্ৰীকৃষ্ণটো 1 নম্বৰত আহিব নহয়। 8 জন যদি একেলগে আহে, তেন্তে আকৌ শ্ৰীকৃষ্ণৰ ইমান গায়ন কিয়? এই সকলোবোৰ কথা আগলৈ গৈ বুজাম। কয় নহয়, আজি তোমালোকক অতি গূঢ়তকৈও গূঢ় কথা শুনাম। কিবাটো বাকী আছে নহয়? এই যুক্তিটো ভাল। যেতিয়া দেখা যায় যে কিবা কথা বুজি নাপায়, তেতিয়া কোৱা হয় জ্যেষ্ঠ ভগ্নীয়ে ইয়াৰ উত্তৰ দিব, নতুবা ক'ব লাগে যে এই বিষয়ে পিতাই এতিয়াও শুনোৱা নাই। দিনে প্ৰতিদিনে গূঢ়তকৈ গূঢ় কথা শুনাই গৈ থাকে। এনেকৈ কোৱাটো কোনো লাজৰ কথা নহয়। গূঢ়তকৈ গূঢ় বিষয় যেতিয়া শুনায়, তেতিয়া তোমালোকে শুনি বহুত আনন্দিত হৈ যোৱা। শেষলৈ আকৌ কৈ দিয়ে মন্মনা ভৱ মধ্যাজী ভৱ। এই শব্দকেইটিও শাস্ত্ৰ ৰচনা কৰোঁতাসকলেই লিখিছে। বিভ্ৰান্ত হোৱাৰতো কোনো দৰকাৰ নাই। সন্তান পিতাৰ হৈ গ'ল আৰু বেহদৰ সুখৰ প্ৰাপ্ত হ'ল। ইয়াত মন, বচন, কৰ্মত পবিত্ৰতাৰ প্ৰয়োজন। লক্ষ্মী-নাৰায়ণে পিতাৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰিছে নহয়। এওঁলোক প্ৰথম নম্বৰত যাৰ পূজা হয়। নিজকো চোৱা, আমাৰ মাজত এনেকুৱা গুণ আছেনে? এতিয়াতো বেয়া গুণ নহয় জানো? নিজৰ অৱগুণৰ বিষয়েও কোনেও নাজানে। এতিয়া তোমালোক পিতাৰ হৈছা, গতিকে নিশ্চয় পৰিৱৰ্তন হ'ব লাগে। পিতাই বুদ্ধিৰ তলা খুলিলে ব্ৰহ্মা আৰু বিষ্ণুৰো ৰহস্য বুজাইছে। এওঁ হৈছে পতিত, তেওঁ হৈছে পাৱন। এই পুৰুষোত্তম সংগম যুগতহে তুলি লোৱা হয়। প্ৰজাপিতা ব্ৰহ্মা যেতিয়া থাকে, তেতিয়াহে তুলি লোৱা হয়, সত্য যুগতো নহয়। ইয়াতো কাৰোবাৰ সন্তান নহ'লে তেতিয়া তুলি লয়। প্ৰজাপিতাকো নিশ্চয় ব্ৰাহ্মণ সন্তান লাগে। এয়া হৈছে মোহ বংশাৱলী। তেওঁলোক হৈছে কোষ বংশাৱলী। ব্ৰহ্মাটো প্ৰসিদ্ধ, তেওঁৰ উপাধিয়েই বেহদৰ। সকলোৱে বুজি পায় প্ৰজাপিতা ব্ৰহ্মা হৈছে আদিদেৱ। তেওঁক ইংৰাজীত কোৱা হয় গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ। এয়া হৈছে বেহদৰ উপাধি। বাকী সেই সকলোবোৰ হৈছে হদৰ উপাধি। সেয়েহে পিতাই বুজায়, এইটো নিশ্চয় সকলোৱে জানিব লাগে যে ভাৰত হৈছে আটাইতকৈ শ্ৰেষ্ঠ তীৰ্থ, য'লৈ বেহদৰ পিতাৰ আগমন হয়। এনেকুৱা নহয় যে গোটেই ভাৰততেই বিৰাজমান। শাস্ত্ৰত
মগধ দেশৰ নাম লিখা আছে, কিন্তু জ্ঞান ক'ত শিকালে? আবুলৈ কেনেকৈ আহিল? দিলৱাৰা মন্দিৰটো ইয়াৰ পুৰা স্মাৰক আছে। যিয়েই সাজিছিল তেওঁৰ বুদ্ধিত আহিল আৰু নিৰ্মাণ কৰালে। সঠিক আৰ্হিটো সাজিব নোৱাৰে। পিতা ইয়ালৈকে আহি সকলোৰে সদ্গতি কৰে। মগধ দেশত নহয়, সেয়াটো পাকিস্তান হৈ গ'ল। এয়া হৈছে পাক অৰ্থাৎ পবিত্ৰ স্থান। বাস্তৱত পবিত্ৰ স্থানটো স্বৰ্গক কোৱা হয়। পবিত্ৰ আৰু অপবিত্ৰৰ এই গোটেই ড্ৰামা ৰচি থোৱা আছে। গতিকে অতি মৰমৰ সন্তানসকল, তোমালোকে এইটো বুজি পোৱা যে আত্মাসকল আৰু পৰমাত্মা বহুকাল বিচ্ছিন্ন হৈ থাকিল। কিমান সময়ৰ পাছত লগ পালা, পুনৰ কেতিয়া লগ পাবা? যেতিয়া তোমালোকে সৎগুৰু দালালৰ ৰূপত পালা, সুন্দৰ মেলা হৈ গ'ল। গুৰুটো বহুত আছে, সেয়েহে সৎগুৰু বুলি কোৱা হয়। স্ত্ৰীক যেতিয়া বিবাহপাশত আবদ্ধ কৰোৱা হয়, তেতিয়াও কয়, এই পতি তোমাৰ গুৰু ঈশ্বৰ। পতিয়েতো পোনপ্ৰথমে নাপাক অৰ্থাৎ অপবিত্ৰ কৰি দিয়ে। আজিকালিতো জগতত বহুত লেতেৰা কৰ্মকাণ্ড হৈছে। এতিয়া তোমালোক সন্তানসকলতো ফুলৰ দৰে হ'ব লাগে। তোমালোক সন্তানসকলক পিতাই দৃঢ় বন্ধনত বান্ধে। এনেয়েতো শিৱ জয়ন্তীৰ লগতে ৰক্ষাবন্ধনো হৈ যায়। গীতা জয়ন্তীও হৈ যাব লাগে। শ্ৰীকৃষ্ণৰ জয়ন্তী অলপ পাছত নতুন সৃষ্টিত হৈছে। বাকী উৎসৱ আদি সকলো এই সময়ৰে। ৰামনৱমী কেতিয়া হ'ল এয়াও কোনেও নাজানে। তোমালোকে ক'বা নতুন সৃষ্টিত 1250 বছৰ পাছত ৰামনৱমী হয়। শিৱ জয়ন্তী, কৃষ্ণ জয়ন্তী, ৰাম জয়ন্তী কেতিয়া হৈছিল সেয়া কোনেও ক'ব নোৱাৰে। তোমালোক সন্তানসকলেও এতিয়া পিতাৰ পৰা জানি গ'লা, সঠিকভাৱে শুনাব পাৰা। তোমালোকেতো গোটেই সৃষ্টিৰ জীৱন কাহিনী শুনাব পাৰা। লাখ লাখ বছৰৰ কথা জানো শুনাব পাৰে? পিতাই কিমান ভালকৈ বেহদৰ পঢ়া পঢ়ায়। এবাৰেই তোমালোক 21 জন্মৰ কাৰণে নগ্ন হোৱাৰ পৰা ৰক্ষা পোৱা। এতিয়া তোমালোকে 5 বিকাৰৰূপী ৰাৱণৰ পৰৰাজ্যত আছা। এতিয়া গোটেই 84 চক্ৰ তোমালোকৰ সৃষ্টিত স্মৃতিত উদয় হৈছে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, বেহদৰ সুখৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰিবলৈ মন, বচন, কৰ্ম পবিত্ৰ নিশ্চয় হ'ব লাগে। যোগ বলেৰে ভাল সংস্কাৰ ধাৰণ কৰিব লাগে, নিজক গুণৱান কৰি তুলিব লাগে। 2 নম্বৰ, সদায় আনন্দিত হৈ থাকিবৰ কাৰণে পিতাই নতুন নিতৌ যি গূঢ় কথা শুনায় সেয়া শুনিব লাগে আৰু আনকো শুনাব লাগে। কোনো কথাতে বিভ্ৰান্ত হ'ব নালাগে। যুক্তিৰে উত্তৰ দিব লাগে, লাজ কৰিব নালাগে। বৰদান, সুখ স্বৰূপ হৈ প্ৰত্যেক আত্মাক সুখ দিওঁতা, মাষ্টাৰ সুখদাতা হোৱা। সুখ স্বৰূপ হৈ প্ৰত্যেক আত্মাক সুখ দিওঁতা, মাষ্টাৰ সুখদাতা হোৱা। যিসকল সন্তানে সদায় যথাৰ্থ কৰ্ম কৰে, তেওঁলোকে সেই কৰ্মৰ প্ৰত্যক্ষ ফল আনন্দ আৰু শক্তি প্ৰাপ্ত কৰে। তেওঁলোকৰ অন্তৰ সদায় প্ৰফুল্লিত হৈ থাকে। তেওঁলোকৰ সংকল্পতো দুখৰ লহৰ আহিব নোৱাৰে। সংগমযোগী ব্ৰাহ্মণ অৰ্থাৎ দুখৰ লেশমানো নাম চিহ্ন নাই, কিয়নো সুখদাতাৰ সন্তান। এনেহেন সুখদাতাৰ সন্তান নিজেও মাষ্টাৰ সুখদাতা হ'ব। তেওঁলোকে সকলো আত্মাক সদায় সুখ দিব। তেওঁলোকে কেতিয়াও দুখ নিদিবও আৰু নল'বও। শ্লোগান, মাষ্টাৰ দাতা হৈ সহযোগ, স্নেহ আৰু সহানুভূতি দিয়া, এয়াই দয়াশীল আত্মাৰ চিন। মাষ্টাৰ দাতা হৈ সহযোগ, স্নেহ
আৰু সহানুভূতি দিয়া এয়াই দয়াশীল আত্মাৰ চিন। ওম শান্তি। ইচ্ছা মাত্ৰম অবিদ্যা স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত। ইচ্ছা মানে অশান্তি। ইচ্ছাই কেতিয়াও ভাল কৰি তুলিব নোৱাৰে, কিয়নো বিনাশী ইচ্ছা পূৰ্ণ হোৱাৰ লগে লগে সি আৰু অনেক ইচ্ছাৰ জন্ম দিয়ে। সেয়েহে ইচ্ছাৰ চক্ৰত মকৰাৰ জালৰ দৰে আবদ্ধ হৈ যায়, ওলাব খুজিলেও ওলাব নোৱাৰে। গতিকে এই জালত আবদ্ধ হৈ থকা নিজৰ ভাতৃসকলক বিনাশী ইচ্ছা মাত্ৰম অবিদ্যা অৰ্থাৎ বিনাশী ইচ্ছাৰ বিষয়ে অজ্ঞ কৰি তোলা। ওম শান্তি।